নমস্কাৰ বন্ধুসকল মই অমৰজ্যোতি চেতিয়াই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই বৰ্তমান পৰিস্থিতিত সকলোতকৈ চৰ্চাত থকা এটা বিষয়ৰ ওপৰত আলোচনা কৰিম আৰু এই বিষয়টোৱে হৈছে নেটৱৰ্ক মাৰ্কেটিং। নেটৱৰ্ক মাৰ্কেটিং কি? নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিব লাগে? কোনটো নেটৱৰ্ক মাৰ্কেটিং বেষ্ট? আমি এই বিষয়ে আজি অলপ আলোচনা কৰোঁ। কিয়নো বৰ্তমান সময়ত নেটৱৰ্ক মাৰ্কেটিঙে গোটেই বিশ্বক ছানি ধৰিছে। এখনকৈ প্ৰতিখন দেশতেই নেটৱৰ্ক মাৰ্কেটিঙে জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু তাৰ লগতে প্ৰতিখন দেশৰ চৰকাৰে নেটৱৰ্ক মাৰ্কেটিঙক অনুমোদন জনাইছে। কিয়নো ভৱিষ্যতৰ ইনকামৰ এটা সু ৰাস্তা হিচাপে নেটৱৰ্ক মাৰ্কেটিঙক অভিহিত কৰা হৈছে। গতিকে আহকচোন পলম নকৰি আমি আলোচনা কৰোঁ কিনো এই নেটৱৰ্ক মাৰ্কেটিং আৰু কিয় নেটৱৰ্ক মাৰ্কেটিং কৰিব লাগে। বৰ্তমান সময়ত আমাৰ এই সমাজ ব্যৱস্থা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে নিবনুৱাৰ সমস্যা। কিয়নো প্ৰতি বছৰেই লাখ লাখ শিক্ষাৰ্থীয়ে নিজৰ শিক্ষা সমাপ্ত কৰি ওলাই আহে, কিন্তু চাকৰিৰ অভাৱত তেওঁলোকে ঘৰতে বহি থাকিবলগীয়া হয় বা ব্যৱসায় এটা কৰিবলৈ আজিকালি যিহেতু বহুত টকা পইচাৰ প্ৰয়োজন হয়, কিন্তু সকলোৰে হাতত টকা পইচা নাই। সেইকাৰণে ইচ্ছা কৰিলেও তেওঁলোকে ব্যৱসায় এটা কৰিব নোৱাৰে। এতিয়া কথা হ'ল কি, আনহাতে চাকৰি নাই, এফালে ব্যৱসায় কৰিবলৈও তেওঁলোকৰ হাতত টকা পইচা নাই, তেওঁলোকে ভৱিষ্যত জীৱনটো কৰিব কি? কেনেকৈ তেওঁলোকে নিজৰ পৰিয়ালটো চলাব বা নিজৰ ভৱিষ্যত জীৱনটো তেওঁলোকে আগবঢ়াই নিব? আৰু এইবিলাক সমস্যাৰ সমাধানৰ কাৰণেই বৰ্তমান আমাৰ দেশত ভাৰত চৰকাৰেও গুৰুত্ব প্ৰদান কৰিছে নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত। কিন্তু নেটৱৰ্ক মাৰ্কেটিঙত এনেকুৱা কিছুমান ইউনিক পইণ্ট আছে, কিছুমান সুবিধা আছে, যিবিলাক সুবিধা আপুনি বেলেগ কোনো ইণ্ডাষ্ট্ৰিতেই নাপাব। আপুনি ব্যৱসায়ী হওক, চাকৰিয়েই হওক, এইবিলাকতকৈও আপুনি নেটৱৰ্ক মাৰ্কেটিঙত কিছুমান বিশেষ সুবিধা পাব। আজি সেই সুবিধাসমূহ মই আলোচনা কৰিম। কিয় নেটৱৰ্ক মাৰ্কেটিং সকলোৰে কাৰণে সুবিধাজনক, সকলোৱে আদৰি লোৱা উচিত। চাওক, নেটৱৰ্ক মাৰ্কেটিং এটা কৰিবলৈ যাওঁতে আপোনাৰ প্ৰথম আটাইতকৈ সুবিধাজনক কথাটো হ'ল কি, ইয়াত শিক্ষা দীক্ষাৰ বেছি প্ৰয়োজন নাই। যিহেতু আমাৰ দেশত নিবনুৱা সংখ্যা বহুতে উচ্চ শিক্ষা লৈ আজি ঘৰত বহি আছে, কিন্তু চাকৰি নাই। কিন্তু নেটৱৰ্ক মাৰ্কেটিং এনেকুৱা এটা পদ্ধতি, এনেকুৱা এটা ছিষ্টেম, যিটো ছিষ্টেমত পঢ়া শুনাৰো ইমান প্ৰয়োজন নাই। মাত্ৰ আপুনি এটা স্মাৰ্টফোন, আপুনি মোবাইল ইউজ কৰিয়ে থাকে। সকলোৱে স্মাৰ্টফোন আজিকালি চলাব জানেই, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে আজিকালি ফোন চলাব জানে। গতিকে এটা স্মাৰ্টফোনৰ যোগেদি আপুনি নেটৱৰ্ক মাৰ্কেটিংটো কৰিব পাৰে। ইয়াত আপোনাৰ কোনো উচ্চ শিক্ষাৰ প্ৰয়োজন নহয়। সেইকাৰণে সকলোৰে কাৰণে নেটৱৰ্ক মাৰ্কেটিংটো এটা সুবিধাজনক কাম। দেশত ভয়াৱহ নিবনুৱা সমস্যা বৃদ্ধিৰ বিপৰীতে নেটৱৰ্ক মাৰ্কেটিঙে এনে উৎসাহী আৰু উচ্চাকাংক্ষী বা কৰ্মৰত ব্যক্তিসকলৰ কাৰণে কৰ্মসংস্থাপনৰ এক আশাৰ বতৰা কঢ়িয়াই আনিছে, কিয়নো সকলো ইয়াত জড়িত হ'ব পাৰে। এতিয়া কথা হ'ল নেটৱৰ্ক মাৰ্কেটিং কি? নেটৱৰ্ক মাৰ্কেটিং হৈছে এটা বিজ্ঞানসন্মত এটা সুপৰিকল্পিত মাৰ্কেটিং ছিষ্টেম। সঠিকভাৱে কোম্পানীৰ প্ৰডাক্টসমূহ জনসাধাৰণৰ হাতত তুলি দি তাৰ পৰা এটা ইনকামৰ ৰাস্তা, কোম্পানীৰ প্ৰডাক্টসমূহ এটা সুপদ্ধতিৰে, এটা ছিষ্টেমৰ যোগেদি জনসাধাৰণৰ হাতত তুলি দি, আৰু তেওঁলোকক যিসকলে এই প্ৰডাক্টসমূহ জনসাধাৰণৰ হাতত তুলি দিয়াৰ ব্যৱস্থাৰ লগত জড়িত হৈ আছে, তেওঁলোকক ইনকামৰ সুবিধা দিয়াটোৱে হৈছে নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰধান উদ্দেশ্য। নেটৱৰ্ক মাৰ্কেটিঙত জড়িত হ'বৰ কাৰণে আপোনাৰ শিক্ষা দীক্ষাৰ প্ৰয়োজন নাই। নেটৱৰ্ক মাৰ্কেটিঙত জড়িত হ'বৰ কাৰণে কোনো ডিগ্ৰী, ডিপ্ল'মা বা এক্সপিৰিয়েঞ্চৰো প্ৰয়োজন নহয়। কোনো এক্সপিৰিয়েঞ্চ নালাগে নেটৱৰ্ক মাৰ্কেটিং কৰিবৰ কাৰণে। কিন্তু নেটৱৰ্ক মাৰ্কেটিঙত আপোনাক সকলো ছিষ্টেম শিকোৱা হয়, কেনেকৈ কামটো কৰিব লাগিব, কেনেকৈ আগবাঢ়ি যাব লাগিব। লিডাৰসকলে এই বিষয়ে সকলো শিকাই বুজাই আগবঢ়াই দিয়ে। সেয়েহে ইয়াত কোনো অভিজ্ঞতা বা শিক্ষা দীক্ষাৰ প্ৰয়োজন নহয়। আৰু নেটৱৰ্ক মাৰ্কেটিঙত আপুনি সকলো বিনামূলীয়াকৈ শিকিব পাৰিব। নেটৱৰ্ক মাৰ্কেটিং কেনেকৈ কৰিব, কি কৰিব, এইখিনি শিকিবৰ কাৰণে আপুনি কোনো খৰচ কৰিব লগা নহয়। ট্ৰেইনিং দিয়ে, লিডাৰসকলে আপোনালোকক ট্ৰেইনিং দিব ঘৰত থাকি, অনলাইন মাধ্যমেৰে। আপোনাৰ গুগল মিট হওক, জুম মিট হওক, এনেধৰণে ছ'চিয়েল মিডিয়াৰ যোগেদি আপুনি সকলোখিনি শিকিব পাৰিব, আপোনাক শিকোৱা হ'ব। আৰু সেনেধৰণে আপুনি লিডাৰসকলৰ পৰা এইখিনি শিকি আপুনি কামটোত আগবাঢ়ি যাব পাৰিব। আৰু এটা সুবিধা কি, নেটৱৰ্ক মাৰ্কেটিং কৰিবৰ কাৰণে আপুনি ক'তো যাব লগা নহয়। আপুনি কোনোবা অফিচ বা অন্য ঠাইলৈ আপুনি যাব লগা নহয়। ঘৰত থাকি আপুনি ঘৰৰ পৰাই আপোনাৰ হাতত থকা মোবাইল ফোনটো ব্যৱহাৰ কৰি আপুনি নেটৱৰ্ক মাৰ্কেটিং কৰিব পাৰিব। অৰ্থাৎ ইয়াত আপোনাৰ সময়ৰ কথা আহি নপৰে। যিকোনো সময়তে, যিকোনো ঠাইতে আপুনি নেটৱৰ্ক মাৰ্কেটিং কৰিব পাৰে। আৰু নেটৱৰ্ক মাৰ্কেটিঙত আপোনাৰ কোনো ৰিস্ক নাথাকে, বিশেষ ৰিস্ক ল'বলগীয়া নাথাকে। কিয়নো ইয়াত আপুনি যিহেতু টকা পইচা ইনভেষ্ট কৰিব লগা নহয়।
এনেকুৱা ধৰণৰ আজিকালি নেটৱৰ্ক মাৰ্কেটিং ওলাইছে য'ত আপুনি নিজে বস্তু কিনি আনি বস্তু বিক্ৰী কৰাৰ প্ৰয়োজন নাই বৰ্তমান সময়ত ভাৰতবৰ্ষত বিশ্বৰ বৰ্তমান ৩২খন দেশত এটমি নামৰ এটা অনলাইন ছিষ্টেম চলি আছে এটা অনলাইন মাৰ্কেটিং চলি আছে যাৰ নাম এটমিয়ে এনেকুৱা এটা ইউনিক পদ্ধতি লৈ আহিছে য'ত আপোনাৰ বস্তু কিনা বেচাৰো প্ৰয়োজন নহয় অৰ্থাৎ আপুনি বস্তু মাহে কিনিবও নালাগে বস্তু বিকিবও নালাগে সকলো অনলাইন ছিষ্টেমৰ মাধ্যমেৰে হয় এইখিনি সকলো শিকোৱা হয় কেনেকৈ হয় কি হয় সকলো আপোনাৰ লিডাৰসকলে শিকাই দিব গতিকে বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় আৰু ভাল নেটৱৰ্ক মাৰ্কেটিংটো এটমি বুলি আমি ক'ব পাৰোঁ কিয়নো ইয়াত আপুনি জইন কৰিবৰ কাৰণেও টকা পইচাৰ প্ৰয়োজন নহয় ইয়াত আপোনাৰ শিক্ষা দীক্ষাৰ প্ৰয়োজন নাই তাৰ উপৰিও বস্তু কিনা বেচা কৰিব নালাগে এইটো আটাইতকৈ ডাঙৰ কথা আৰু আপোনাৰ আইডিটো এটা আইডি আপুনি এক বছৰ জীয়াই থাকে এটা বস্তু নিকিনাকৈ অৰ্থাৎ আপুনি এবাৰ বস্তু কিনিলে এক বছৰলৈ আপোনাৰ আইডিটো এক্টিভ হৈ থাকে এটা ইউনিক পদ্ধতি সকলো অনলাইন ছিষ্টেমতকৈ উদ্ধত এই ছিষ্টেম কিয়নো বেলেগ অনলাইন কোম্পানীত আপোনাৰ মাহে বস্তু কিনাৰ প্ৰয়োজন হয় কিন্তু এটমিয়ে এনেকুৱা এটা ছিষ্টেম য'ত আপুনি এবাৰ বস্তু কিনিলে যিকোনো এটা বস্তু সামান্য এটা বস্তু লৈ আপুনি এক বছৰলৈ আপোনাৰ আইডি জীয়াই ৰাখিব পাৰে এটা সুন্দৰ কনচেপ্ট লৈ আহিছে এটমিয়ে আৰু অনলাইনৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল কি ইয়াত এটা জীৱনজোৰা লাইফ টাইমৰ এটা ইনকাম পাব পাৰে আপুনি চাকৰি হওক বিজনেছ হওক তাত কিন্তু আপুনি লাইফ টাইম ইনকাম পাব নোৱাৰে যদি আপুনি চাকৰি কৰিছে চাকৰি কৰি থকা সময়ত আপুনি দৰমহা পাব চাকৰি ৰিটায়াৰ হোৱাৰ পিছত সেই দৰমহাও বন্ধ যিহেতু আজিকালি পেঞ্চনৰ ছিষ্টেম নাই আৰু ব্যৱসায় এটা কৰিলেও আপুনি ব্যৱসায়ৰ লগত দিন ৰাতি লাগি থাকিব লাগিব যদি আপুনি দোকান এখনো খোলে দোকানখন খুলিলেহে তাত কাষ্টমাৰ আহিব চেল হ'ব আপোনাৰ পইচা আহিব অৰ্থাৎ ইনকাম আহিব যদি দোকানখন বন্ধ কৰি ৰাখে ইনকাম নাহে কিন্তু নেটৱৰ্ক মাৰ্কেটিং এই ক্ষেত্ৰতো সকলোতকৈ সুবিধাজনক কিয়নো ইয়াত আপুনি এটা ফিক্স টাইম লৈ কাম কৰাৰ প্ৰয়োজন নাই নিজৰ সময় সুবিধা মতে কাম কৰি আপুনি ইনকামৰ ৰাস্তাটো ল'ব পাৰে আৰু এই ক্ষেত্ৰত এটমি আৰু এটা সুবিধা কি প্লাছ পইণ্ট দিছে কি এটমি 3টা জেনেৰেশ্যন এটা আইডিয়ে গোটেই ৱৰ্ল্ডত আপুনি কাম কৰিব পাৰে তেতিয়া আকৌ 3টা জেনেৰেশ্যনৰ কাৰণে যিটো ছিষ্টেম অন্য নেটৱৰ্ক মাৰ্কেটিঙত কিন্তু নাই নেটৱৰ্ক মাৰ্কেটিং বা অনলাইন কামত আৰু এটা সুবিধা কি ইয়াত আপুনি ভাবিব নোৱাৰাকৈ আপোনাৰ ভবাতকৈ অধিক আপুনি ইনকামৰ ৰাস্তা ল'ব পাৰে আপুনি চাকৰি হওক ব্যৱসায় এটা লিমিট আপোনাৰ ইনকামৰ চ'ৰ্চ থাকে যিটো দৰমহা সেইটোৱে দৰমহা হয়তো বছৰেকত কিবা এটা পায় কিন্তু নেটৱৰ্ক মাৰ্কেটিঙত আপোনাৰ কামৰ ওপৰত নিৰ্ভৰ কৰি আপুনি ইনকামটো বহু ওপৰলৈ লৈ যাব পাৰে বহু ওপৰলৈ আপুনি ইনকামটো নিব পাৰে নিজৰ কৰ্মৰ ওপৰত নিজৰ কামৰ ওপৰত নিৰ্ভৰ কৰি গতিকে ইয়াত আপুনি ইচ্ছামতে নিজৰ ব্যৱসায়টো বৃদ্ধি কৰি আপুনি ইনকামটো বৃদ্ধি কৰিব পাৰে এইটো ডাঙৰ প্লাছ পইণ্ট আছে নেটৱৰ্ক মাৰ্কেটিঙৰ আৰু এটা ডাঙৰ সুবিধা কি ইয়াত আপুনি পৰিয়ালৰ সদস্যসকলে একেলগে কাম কৰাৰ সুবিধা পায় যিটো অন্যান্য ছিষ্টেমত আপুনি নাই চাকৰি এটা যদি আপুনি কৰি আছে তাত আপুনি যদি আজি অফিচত যাব নোৱাৰে আপোনাৰ ঘৰৰ মানুহে গৈ আপোনাৰ ঠাইত সেই কামটো কৰি দিবগৈ নোৱাৰে কিন্তু অনলাইন ছিষ্টেমত এটাই আইডি এই আইডিটো আপোনাৰ পৰিয়ালৰ সকলো সদস্যই একেটা আইডিতে কাম কৰি আপোনাৰ বিজনেছটো আপোনাৰ নেটৱৰ্ক মাৰ্কেটিঙৰ সেই ব্যৱসায়টো বৃদ্ধি কৰিব পাৰে অৰ্থাৎ ফেমিলি মেম্বাৰসকল একেলগে কাম কৰি যোৱা এটা ৰাস্তা পাব অনলাইন মাৰ্কেটিঙত এনেকুৱা ধৰণৰ কিছুমান সুবিধাৰ কাৰণে বৰ্তমান সময়ত নেটৱৰ্ক মাৰ্কেটিঙে বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিছে অৱশ্যে এতিয়া আমাৰ ভাৰতবৰ্ষতো যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে নেটৱৰ্ক মাৰ্কেটিঙে আগতে নেটৱৰ্ক মাৰ্কেটিঙক বহুত বেয়া চকুৰে চাইছিল কিন্তু এতিয়া যিহেতু মানুহৰ মাইণ্ড চেঞ্জ হৈছে বুজিব পৰা শক্তি হৈছে নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে ভালদৰে তেওঁলোকে চালি জাৰি চাইছে সেয়েহে এতিয়া ভাৰতবৰ্ষতো খুব সুন্দৰ দ্ৰুতগতিৰে এই ব্যৱসায়টো বিস্তাৰিত হৈছে আগবাঢ়ি গৈছে গতিকে ভৱিষ্যত প্ৰজন্মৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং হৈছে এক শুদ্ধ আৰু সহজ পদ্ধতি এতিয়া প্ৰশ্ন ইমানখিনি সুবিধা থকাৰ পিছত নেটৱৰ্ক মাৰ্কেটিঙত মানুহে বেয়া পায় কিয় নেটৱৰ্ক মাৰ্কেটিঙক মানুহে বদনাম কৰে কিয় বেয়া চকুৰে চায় যদি আমি ভালদৰে আলোচনা কৰোঁ তে ইয়াৰ আমি দুটা বিশেষ পইণ্ট আমি বিচাৰি পাম তাৰ প্ৰথম পইণ্টটো হ'ল কিছুমান ভুৱা কোম্পানী আৰু কিছুমান অদূৰদৰ্শী ব্যক্তি এনে বহু ভুৱা কোম্পানী আছে যিবিলাকে ৰাতিটোৰ ভিতৰতেই বহু ইনকাম কৰাৰ বহু উপাৰ্জন কৰাৰ সপোন দেখুৱায় কেইজনমান ব্যক্তিক বহু ইনকাম কৰা দেখুৱাই মানুহৰ মাজত প্ৰথমে বিশ্বাস জন্মাই লয় আৰু বিশ্বাস জন্মোৱাৰ পিছত ৰাতিটোৰ ভিতৰতেই যেতিয়া মানুহে তাক বিশ্বাসত লোৱাৰ পিছত ৰাতিটোৰ ভিতৰতেই সেই কোম্পানীসমূহ নাইকিয়া হয় বন্ধ হৈ যায় এনেকুৱা ভুৱা কোম্পানীসমূহৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰিটো বদনামত পৰিছে তাৰ উপৰিও আৰু কিছুমান ব্যক্তি আছে যিসকলে বহুত ইনকাম কৰাৰ আশাত নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত হয় জইন কৰে কিন্তু
কোম্পানীৰ ছিষ্টেমত তেওঁলোকে কাম কৰিব নোৱাৰে কোম্পানীৰ ছিষ্টেমত কাম কৰিব নোৱাৰাৰ কাৰণে বা নকৰাৰ কাৰণে তেওঁলোকে বিফল হয় আৰু বিফল হৈ সেই কামটো বাদ দিয়ে আৰু সমাজত নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত বেয়াকৈ কয় গতিকে এনেধৰণৰ এই দুটা মেইন কাৰণ নেটৱৰ্ক মাৰ্কেটিং বৰ্তমান বদনাম হোৱাৰ নেটৱৰ্ক মাৰ্কেটিং হৈছে এনেকুৱা এটা পদ্ধতি এনেকুৱা এটা ছিষ্টেম যাৰ যোগেদি প্ৰত্যেকজন ব্যক্তিয়েই অতি কম মূলধনেৰে বা মূলধন নোহোৱাকৈও কামটোৰ লগত জড়িত হৈ নিজৰ সপোনবোৰ পূৰণ কৰাৰ এটা ৰাস্তা পাব পাৰে দেশত ভয়াৱহ নিবনুৱা সমস্যা বৃদ্ধিৰ বিপৰীতে নেটৱৰ্ক মাৰ্কেটিঙে এনে উৎসাহী আৰু উচ্চাকাংক্ষী বা কৰ্মৰত ব্যক্তিসকলৰ কাৰণে কৰ্মসংস্থাপনৰ এক আশাৰ বতৰা কঢ়িয়াই আনিছে কিয়নো সকলো ইয়াত জড়িত হ'ব পাৰে সেয়েহে আমাৰ ভাৰতবৰ্ষতো ভাৰত চৰকাৰে আৰু অন্যান্য দেশসমূহতো তেওঁলোকৰ চৰকাৰে নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু অনুমোদন জনাইছে যাতে সকলোৱে ইয়াৰ লগত জড়িত হ'ব পৰাকৈ এক গাইডলাইন প্ৰস্তুত কৰিছে এতিয়া চৰকাৰে আমাৰ দেশৰ বহুকেইখন আগশাৰী বিশ্ববিদ্যালয়ত নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত নিয়মীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে ইয়াৰ পৰা এটাই বুজিব পাৰোঁ যে ভৱিষ্যতে নেটৱৰ্ক মাৰ্কেটিং কৰিবৰ কাৰণেও আপোনালোকৰ শিক্ষা দীক্ষাৰ প্ৰয়োজন হ'ব ডিগ্ৰী ডিপ্ল'মাৰ প্ৰয়োজন হ'ব যাৰ কাৰণে এতিয়াৰ পৰাই নেটৱৰ্ক মাৰ্কেটিঙৰ পাঠ্যক্ৰম আৰম্ভ কৰি দিছে আপোনালোক যদি জড়িত হ'ব বিচাৰে তেনেহ'লে এতিয়াই আপোনালোকৰ কাৰণে সুবৰ্ণ সুযোগ কিন্তু এতিয়া যিহেতু চাৰ্টিফিকেট বা শিক্ষা দীক্ষাৰ প্ৰয়োজন নাই গতিকে সকলোৱে জড়িত হ'ব পাৰে সেয়ে আপোনাৰ দিনটো অহাৰ আগতেই এতিয়াই নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত হওক আৰু জড়িত হৈ নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰক কিয়নো ভৱিষ্যতে ইয়াত জইন হ'বৰ কাৰণে আপোনাৰ শিক্ষা দীক্ষাৰ প্ৰয়োজন হ'ব ডিগ্ৰী ডিপ্ল'মাৰ প্ৰয়োজন হ'ব সেয়েহে এতিয়াই এই সুবৰ্ণ সুযোগ লওক আৰু নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত হৈ আপুনি আপোনাৰ সপোনবোৰ আৰু ভৱিষ্যত সুৰক্ষিত কৰক অৱশ্যে যিকোনো এটা কোম্পানীত জইন হোৱাৰ আগতে আমি কেইটামান দিশ চালি জাৰি চাব লাগিব প্ৰথম কথাটো হ'ল কোম্পানীটো সঠিক হয় নে নহয় সেইটো আপুনি প্ৰথমে বিচাৰ কৰি ল'ব লাগিব তাৰপিছতেই কোম্পানীসমূহে চৰকাৰৰ যি গাইডলাইন নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত চৰকাৰে যেনে গাইডলাইন বান্ধি দিছে সেই নীতি নিৰ্দেশনাসমূহ সেই গাইডলাইনসমূহ মানি চলিছেনে নাই তাৰ উপৰিও আপুনি এইটোও চাব লাগিব যে কোম্পানীটোত জইন হোৱাৰ পিছত সেই কোম্পানীটোৰ যোগেদি আপোনাৰ ভৱিষ্যত সুৰক্ষিত হয় নে নহয় এই কথাকেইটা আপোনালোকে প্ৰথমে চাই লওক কোম্পানীৰ প্লেন প্ৰফাইল আৰু ইনকামৰ কি ছিষ্টেম এই সকলোখিনি চালি জাৰি চাইহে আপোনালোকে কোম্পানীটোত জইন কৰক গতিকে নেটৱৰ্ক মাৰ্কেটিং ভাল বুলি যিকোনো এটা কোম্পানীত জইন কৰাটো কিন্তু উচিত নহয় গতিকে সেইটো আমি গুৰুত্ব দিব লাগিব বন্ধুসকল যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপুনি নিয়মিতভাৱে পাই থাকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ